ইভিনিঙৰ পিছত আমাৰ লগত কি হয়, নাইট হৈ আহে ৰাতি। তো এতিয়া মোক ক'ব লগা হ'ল কি শুভৰাত্ৰি। আল্লাহ তাআলা বা ক্ৰিয়েটৰ আমাৰ জনে সৃষ্টি কৰিছে, এখেতে আমাক কি দিছে, দিন দিছে, ইপিনে ৰেষ্ট ল'বৰ কাৰণে আমাক ৰাতিও দিছে। ৰাতিক আমি ইপিনে কি কওঁ, নিশা কাল বুলিও কওঁ, আমি জানো নিশা। যি নহওক আপোনালোকে এটা কথা বেছিকৈ জানে, হয়তো প্ৰায়ে জানে, যিহেতু আমাৰ স্কুলীয়া ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী আছে, সিহঁতে একচুৱেলি আমালোকৰ কোচত আছিলে, এতিয়া আছে নাই জানা নাই। আজিকালি মোবাইলত চাৰ্চ কৰিলে পাব যে আমাৰ ইয়াত দিন হ'লে আমেৰিকাত ৰাতি হয়। আগৰ এনেকুৱা মানুহ আছে, কেনেকুৱা কথা যে আমাৰ ইয়াত যদি হয় ৰাতি হয়, আমেৰিকাত কেনেকৈ দিন হ'ব। যি নহওক আপোনালোকে আমাৰ ইয়াত যদি ৰাতি হয়, আমেৰিকাত দিন হয়, তাত যদি ৰাতি আমাৰ ইয়াত দিন হয়। তো যি নহওক, মই ৰাতি ৰেষ্ট শ্লিপিং সম্পৰ্কে মই এটা আলোচনা কৰিব লৈছোঁ আজি। যিহেতু মই মেডিচিনৰ লগত জড়িত আছোঁ, কনচাল্ট হোমিঅ'পেথিক। আপোনালোকে এই অঞ্চলত প্ৰায় আমাৰ 11মান কাছৰৰ আমাৰ চকে কোণে আমাক ভালকৈ হয়তো চিনি পায়, অনেকে চিনি পোৱা নাই। মই এজন হোমিঅ'পেথিক প্ৰেক্টিশ্যনাৰ আছে। যি নহওক, মই অনুভৱ কৰিব পাৰিছোঁ, এই যে পুৱা গধূলি এই ৰাস্তাত যি খোজকাঢ়োতে মই দেখা পাওঁ, আজিকালি ল'ৰাহঁতে, বহু মানুহতে, মোৰ ফ্ৰেণ্ডশ্বিপ বন্ধু আছে, ফেচবুকৰ ফ্ৰেণ্ডশ্বিপ, মোৰ চাচা খুৰাক এখেত নহয়, সিহঁতৰ ডাঙৰ সিহঁত বিভাগ বাঢ়ি গৈছে। কিন্তু ইয়ং ল'ৰাহঁতে যে ইমান সময় ৰাতি টোপনি নকৰাকৈ মোবাইল খালি চায়, মোবাইল বিভিন্ন ধৰণে এনে খেল ধেমালি কৰি সময় কটায়। যিহেতু ল'ৰা ছোৱালী আছে, পঢ়া শুনা কৰিব লাগিব সঁচাকৈ, কিন্তু পঢ়া শুনা কৰক বা মোবাইল চাওক, যি নকৰক, দিনৰ ভাগত আপোনালোকে কৰিব। আৰু ৰাতি ইফালে বেলেগ যদি কিবা এটা কোম্পানীত কাম কৰিছে, সিহঁতে যদি নাইট শ্বিফ্ট হিচাপে কাম কৰে, তেতিয়া দিনত ৰেষ্ট ল'ব লাগিব। যিহেতু আমাৰ এখন চিনাৰী তন্ত্ৰ আছে, ফিজিকেল আপোনালোকে জানো, ফিজিকেল আজিকালি প্ৰায় মানুহ দেহে ফিজিকেল ফিটনেছে পোৱা গৈছে। মানে যিহেতু আমালোক প্ৰায় 2 বা 3কে ভাত চাহ বিভিন্ন ধৰণৰ আল্লাহ দিয়া প্ৰাকৃতিক খাদ্য খাই খাই আমাৰ চেহেৰা কি হৈছে, মজবুত হৈ গ'ল। কিন্তু তাহানিৰ দিনত মই দেখা পাইছোঁ, এমনি ফিজিকেলি জ্বৰ, কাহ, বিভিন্ন ধৰণৰ বেমাৰ থাকিলেও উদাহৰণ হিচাপে বেমাৰৰ শেষ নাই, কিন্তু স্নায়বিক ৰোগ একদম তেনেকুৱা কম আছিল। এইপিনে আমাৰ তেজপুৰত, আমাৰ অসমৰ তেজপুৰ পাগলা ফাটেক আছে, এইপিনে আমাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলো আছে, গোৱালপাৰা আছে। আপোনালোকে চাব, সঁচাকৈ চাব, কিমান স্নায়বিক ৰোগী পোৱা যায়, কি ব্ৰেইনৰ আতংক, ব্ৰেইনৰ কেনেকুৱা ভুগি আছে, ডিপ্ৰেশ্যনত ভুগি আছে। সঁচাকৈ সেইকাৰণে মই অনুভৱ কৰি পাইছোঁ, এই পিঠি যে আমালোকে কিবা ৰোজগাৰৰ কাৰণে যে ইমান সময় নষ্ট কৰিছে, সঁচাকৈ ঠিক কৰ্মটো কৰিবই লাগিব। কিন্তু আমালোকক কি কৰিব লাগিব, ৰাতি যে আমাক দিছে, এটা সময়ত ৰেষ্ট ল'ব লাগিব। এটা মিনিমাম এটা মানুহক, সৰু কথা নহয়, ডাঙৰ বা 10, 15, 20 বছৰীয়া ল'ৰা হন কমত এতিয়া ডাউনত 6 ঘণ্টাৰ পৰা 9 ঘণ্টালৈকে, কমত 6 ঘণ্টা 7 ঘণ্টালৈকে বা 7ৰ পৰা 9 ঘণ্টালৈকে আমাক টোপনি মাৰিব লাগে। যদি আমি কথাৰ কথা আমাৰ 9টা বা 10টাত টোপনিত গ'লো, ইপিনে আমাক কি হ'ব, ৰাতি আবার 4টা মানত আমি সাৰ পাম। পুৱাতে উঠি পেলাই আমি ক্ৰিয়েটৰৰ উপাসনা কৰিব পাৰিম, আমাৰ দেহ মনো ভাল থাকিব। এতিয়া খোজকাঢ়িব লগা হ'ল, খোজকাঢ়িলে অলপ মানে স্বাস্থ্য ভাল হ'ব। আজিকালি মানুহ অলপ কি কৰে, একদম 12টা 1টালৈকে টোপনি নপৰাকৈ এনে গল্প গজৰ সময় নষ্ট কৰে, ইপিনে ৰাতিপুৱাই গ'ল। আপোনালোকে চাবচোন, সেই মানে আপোনাৰ গাঁৱত যে আছে, আমাৰ এইফালে গাছ বৃক্ষ তৰুলতাৰ আছে, আপোনালোকে শালিকা, কাউৰী, বিভিন্ন যে প্ৰাণী জগতৰ আমাৰ এইবিলাক আছে, শব্দ নিশ্চয় পোৱা। ইপিনে আমাৰ যে ঘৰত পোহা এই যে হাঁহ কুকুৰাৰ শব্দ, ক্ৰোচ বুলি মাতি থাকে, আপোনালোকে কি কৰে, এয়া মানে এই প্ৰাণী জগতে সিহঁতকে এই কামটোক, এই যে আমাৰ যে মতা কুকুৰা, যিখন আমি ঘৰত পোহনীয়া আৰু কি,
পहुঁচে এই এটা শব্দ পায় মাটিৰ লগত কাণ থয় তেতিয়া ৰাতিপুৱাই ইহঁতে শব্দ পাই পেলাই এই এটা শব্দ কৰি থাকে কুকুৰ বুলি বেয়া নাপাব এনেকৈ শব্দ কৰি থাকে যি নহওক আমালোকে কি কৰিব ৰাতি দিনত বেলাতে আপোনাৰ অনেক মানুহ আছে বহু মানুহ আছে ইহঁতে কি কৰে হয়তো পুৱা চাহ খায় দুপৰীয়া ভাত খায় ৰাতিও আর ইপিনে প্রাণী জগতত আপনি চাব এই হাঁহ কুকুৰা এই বিভিন্ন ধৰণৰ প্রাণী জগতৰ নিশাচৰ প্রাণীৰ কথাটো মই কোৱা নাই এটা দিনৰ যেটা আহাৰ খাই থাকে এইবিলাক কথা কৈছো ৰাতি যেটা রেস্ট লয় আপোনালোকে চাব একচুয়ালি আপনি খাদ্য বস্তু দিলেও না খায় কি সুন্দর প্রাকৃতিক রুল রেজুলেশন মানি চলে পুৱাতে সিহঁতে আবার আকৌ খাওয়া বাহিৰত ওলায় নিজৰ रोजगाৰৰ কাৰণে ওলায় হাঁহ কুকুৰা খাদ্য আহৰণ কৰে সংগ্ৰহ কৰে যি নহওক মই এই ক্ষেত্ৰত এইখনক ক'ব ওলাইছো এই ফ্ৰেণ্ডৰ ফেচবুকৰ ফ্ৰেণ্ডে অকল নহয় এই কণ কণ ল'ৰা ছোৱালী বেলেগ কথাটো বেলেগ সিহঁতে সৰু এই আজিকালি আমাৰ অঞ্চলত 18 বছৰৰ ওপৰত বা এই যে 16 ইয়াৰ্ছ 17 ইয়াৰ্ছ 18 ইয়াৰ্ছ 25 30 ইয়াৰ্ছৰ ইয়ং ল'ৰাজন এই মানুহতে যিমান যে সময় নষ্ট কৰিছে ৰাতি যে টোপনি নপৰাকৈ আছে সিহঁতৰ এইকাৰণে ব্ৰেইনৰ এটা ডিপ্ৰেশ্যন হয় বুলি কোনো মূৰ বিষাই আছে কোনোবাৰ আপোনাৰ কি হয় ডিপ্ৰেশ্যনত দিন ভুগি আছে মই হোমিঅ'পেথিক আছে মোৰ ইয়াত বহু মানুহ আহিছিল সেইকাৰণে মই আপোনালোক কৈ আছো অনুৰোধ কৰি আছো ভাইটি বা খুৰাহঁত তোমালোকে কি কৰিবা আপোনালোকে কি কৰিব সময়ত খাই পেলাই ৰাতি সুন্দৰকৈ টোপনি মাৰিব যাতে আপোনালোকে পুৱাতে উঠি পেলাই খোজ কাঢ়ি পেলাই এই ক্ৰিয়েটৰৰ বা মহান সৃষ্টিকৰ্তাই উপাসনা হ'ব স্বাস্থ্য মন ভাল থাকিব আমাৰ অসমৰ উন্নতি হৈ থাকিব যদি বেমাৰ হৈ থাকো একদম নিস্তেজ হৈ থাকো ব্যায়াম অভ্যাস নাই এলেহুৱা জীৱন যাপন কিন্তু ভাল নহয় আপনি এলেহুৱা জীৱন কেতিয়া নহয় এলেহুৱা জীৱনৰ উন্নতি নাই এলেহুৱাতকৈ কাপুৰুষে ভাল জয় আই অসম ভাৰত মাতাজী